নমস্কাৰ। আজি এটমি ৰঙীন মঞ্চত উপস্থিত থকা সকলো পুৰণি সদস্যলৈ প্ৰথমে মই ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ আজিৰ মিটিঙৰ হোষ্ট লাল সোণালী ছাৰে নিশ্চয় আমাৰ সকলো সদস্যক কিবা এটা শিকোৱাৰ উদ্দেশ্যে মিটিংখন ৰাখিছে আৰু তেখেতকো এই চেগতে মই বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ আটাইৰে আপলাইন, আমাৰ সকলোৰে গুৰু, আমাৰ কেশন দত্ত মেম, বিহুৰ শুভেচ্ছা আপোনাক বহুত বহুত জনাইছোঁ আৰু লগতে আপোনালৈ আমাৰ সেৱা আমি যাচিছোঁ। নেক্সট আমাৰ আজিৰ মই শ্ৰী ফুকন চন্দ্ৰ দাস, মই ৰঙিয়াৰ পৰা বিলংছ কৰোঁ। মোৰ আপলাইন লাল সোণালী ছাৰ আৰু আমাৰ মীনা মেম। আজিৰ এটমিৰ আমাৰ যেনেকৈ মানুহৰ মেৰুদণ্ড বুলি ক'লে আমাৰ মাজহাড়ডাল, ঠিক তেনেকৈ এটমিৰো মেৰুদণ্ড হ'ল আমাৰ PDF প্ৰফাইল। এই PDF প্ৰফাইলে আমাক কি কয় যে PDF প্ৰফাইলে আমাক দুটা কথা সুন্দৰ কৰি ইয়াতে দেখুৱাইছে। যে প্ৰথম কথাটো হ'ল যে ইয়াৰ জৰিয়তে আজি আমি উন্নত মানদণ্ডৰ কিছুমান সামগ্ৰী পাবৰ কাৰণে সক্ষম হৈছোঁ, যি সামগ্ৰীৰ জৰিয়তে আমি যিকোনো সমস্যা সাধাৰণৰ পৰা একেবাৰে জটিল ৰোগ পৰ্যন্ত মানুহৰ শৰীৰত হ'ব পৰা আৰু যি কাৰণত সমস্যাবিলাক হয় সেই সকলো সমস্যাৰ সমাধান লৈ আজি আমাক তেনেকুৱা সামগ্ৰী কিছুমান যোগান ধৰিছে আৰু সেই সামগ্ৰীবিলাক আমি ইয়াতে উপলব্ধ আজি পাইছোঁ অনলাইন ব্যৱসায়ৰ জৰিয়তে। এই সম্পৰ্কত আমি সুন্দৰভাৱে ইয়াতে জানিব পাৰিম। দ্বিতীয়তে, এই সামগ্ৰীসমূহ ব্যৱহাৰ কৰাৰ জৰিয়তে আমি ইয়াতে প্ৰতিগৰাকী সদস্যই এটা উন্নত মানদণ্ডৰ, যাক নিষ্ক্ৰিয় উপাৰ্জন বুলি কোৱা হয়, নিষ্ক্ৰিয় উপাৰ্জন বুলি কোৱাৰ লগে লগে আমাৰ এটমিৰ মঞ্চত থকা সকলো সদস্যই জানে নিষ্ক্ৰিয় উপাৰ্জনটো কি। তেনেকুৱা এটা নিষ্ক্ৰিয় উপাৰ্জনৰ ৰাস্তা সম্পূৰ্ণ খোল খাই যায় আৰু প্ৰতিগৰাকীৰ যিখিনি মনৰ সপোন, সেই সপোনখিনি আমি বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে সক্ষম হ'ব পাৰোঁ, যদিহে আমি ইয়াক আন্তৰিকতাৰে, বিশ্বাস সহকাৰে, ধৈৰ্যৰে, আত্মবিশ্বাসেৰে, সাহসেৰে আগবাঢ়ি যাওঁ। এইটো একো ডাঙৰ কাম নহয়, কাৰণ কোনোৱে সৃষ্টি কৰিছে, সৃষ্টি কৰা বস্তুখিনি আমি চাই মেলি তাক ব্যৱহাৰহে কৰিব লাগে। আৰু সেইখিনি যদি আমি কাম কৰিব নোৱাৰোঁ, মানৱ হিচাপে আমি জন্ম লাভ কৰি তেনেহ'লে মানৱ হিচাপে আমি জন্ম লাভ নকৰি অন্য জীৱ হিচাপেওতো জন্ম লাভ কৰিব পাৰিলোহেঁতেন। গতিকে আমি কৰিব নোৱাৰা কাম একো নাই মানৱ জীৱনত। কাৰণ মানুহে আজি চাওক, যিকোনো এটা ব্যৱস্থাৰ জৰিয়তে, শাস্ত্ৰৰ জৰিয়তেই হওক বা কাৰো কিবাৰ জৰিয়তেই হওক, আজি গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰিবৰ কাৰণে সক্ষম হৈছে মানুহে। গতিকে আপুনি যেনেকুৱা সৃষ্টি, আমিও তেনেকুৱা, সকলো মানুহেই তেনেকুৱা সৃষ্টি। গতিকে কোনোবাই যদি তেনেকৈ বিশ্ব জয় কৰাৰ কাৰণে শক্তিটো পাইছে, আপুনি কিয় নোৱাৰিব? সাধাৰণ কথা, আমাক ইয়াতে সকলো ব্যৱস্থা দি থৈ দিছে, সেইখিনি শিকি বুজি লৈ আমি কাৰ্যক্ষেত্ৰত আগবঢ়াব লাগে। সেইখিনি আমি কিয় কৰিব নোৱাৰিম? নিশ্চয় কৰিব পাৰোঁ। তাৰ কাৰণে আমাক কি লাগে? আন্তৰিকতা লাগে, বিশ্বাস লাগে আৰু কি লাগে? বিশ্বাসৰ লগতে সাহসো লাগিব যে আমি এই কামটোৰ জৰিয়তে নিজক সফল কৰিম। আৰু অকল নিজক নহয়, নিজৰ দ্বিতীয় প্ৰজন্ম, তৃতীয় প্ৰজন্ম, আমি থাৰ্ড জেনেৰেশ্যনলৈকে ইয়াতে আমি সুৰক্ষিত কৰি থৈ যাব পৰা ব্যৱস্থা আমি এটমিত পাবৰ কাৰণে সক্ষম হৈছোঁ। তেনেকুৱা এটা ব্যৱস্থা আজি এটমি কোম্পানীয়ে লৈ আহিছে। গতিকে মই যিহেতুকে স্ক্ৰীনখন শ্বেয়াৰ কৰিছোঁ, মই আচলতে আমাৰ যিহেতুকে বেছিভাগ সদস্য আমাৰ পুৰণি আছিল, স্ক্ৰীনখন শ্বেয়াৰ নকৰিও আলোচনা কৰিব পাৰিলোহেঁতেন, কিন্তু মই স্ক্ৰীনখন শ্বেয়াৰ কৰিম আৰু আজি গোটেইখিনি PDF গোটেইখিনি মই আপোনালোকৰ ওচৰত আগবঢ়াম আৰু আপোনালোকে ইয়াক আন্তৰিকতাৰে, বিশ্বাস সহকাৰে, ধৈৰ্য সহকাৰে বুজাৰ কাৰণে চেষ্টা কৰক আৰু সকলোৱে ইয়াক অনুসৰণ কৰাৰ কাৰণে চেষ্টা কৰিব। এই আশা আৰু আবেদন মই ৰাখিছোঁ। গ্ল'বেল বিজনেছ বুলি কোৱা হৈছে এটমিক। গ্ল'বেল বিজনেছ এইকাৰণে, এটমিৰ শব্দটোৰ অৰ্থ হ'ল, এটম মানে হ'ল পাৰমাণৱিক আৰু এটমি মানে হ'ল শৰীৰ তত্ত্ব। গতিকে শৰীৰ তত্ত্ব সম্পৰ্কত আমি সকলো কথা ইয়াতে জানিব পাৰিম অলৰেডি। আৰু গ্ল'বেল বিজনেছ বুলি এইকাৰণে কৈছে, আজি এটমি কোম্পানী যে অকল দক্ষিণ কোৰিয়াত সীমাবদ্ধ হৈ আছে তেনেকুৱা নহয়। দক্ষিণ কোৰিয়া জন্মৰ পৰা তেওঁলোকে এই জড়িবুটি আৰু আয়ুৰ্বেদিক যিটো আমাৰ ব্যৱস্থা, সেইটোৰ ওপৰত দক্ষিণ কোৰিয়া গোটেই বিশ্বৰ ভিতৰত আগবঢ়া এখন দেশ। আৰু সেই দেশখনে আজি এনেকুৱা এটা সংস্থাৰ জৰিয়তে, চৰকাৰৰ সহযোগত এনেকুৱা এটা সংস্থাই ঠিক জড়িবুটি আৰু আমাৰ আয়ুৰ্বেদ যিটো পদ্ধতি, পুৰণিকলীয়া যিবিলাক পদ্ধতি, সেইবিলাকৰ ওপৰতে আমাৰ শৰীৰ সম্পৰ্কত গোটেই ষ্টাডি কৰি তেওঁলোকে কিছুমান সামগ্ৰী তৈয়াৰ কৰি আনিছে। এই কথাখিনি আমি প্ৰত্যেকেই হৃদয়ংগম কৰিব লাগিব। গতিকে আজি গোটেই অকল দক্ষিণ কোৰিয়াতে এইটো সীমাবদ্ধ নাৰাখি গোটেই বিশ্বৰ প্ৰায় 40-45খন দেশত ইতিমধ্যে আমাৰ অনলাইন যোগে এই ব্যৱসায়টো চলি আছে আৰু এনেকৈ 40-45খন নতুন দেশত নতুনকৈ আকৌ আৰম্ভ হ'বলৈ গৈ আছে। এই ধৰণৰ কাম প্ৰতিদিন প্ৰতিনিয়ত চলি আছে।
গতিকে ইয়াতে কোৱা হৈছে যে প্ৰত্যক্ষ বিক্ৰীৰ ইতিহাসত বিশ্বৰ আটাইতকৈ জেনেৰিক আৰু স্বাধীনতা ক্ষতিপূৰণ আঁচনি। এটমি কি এই সম্পৰ্কত আমি জানি ল'ব লাগিব। এটমিৰ মূল মন্ত্ৰ হ'ল আত্মাক লালন কৰক, দৃষ্টিৰ সৃষ্টি কৰক, বিশ্বাস অনুসৰণ কৰক, নম্ৰতাক সেৱা কৰক। এটমি অলিবাবা, ফ্লিপকাৰ্ট, এমাজনৰ দৰে এক অনলাইন শ্বপিং মল বা বজাৰ হয়। তাৰমানে আমি চাওক, আজি গোটেই যদি আপুনি নিজৰ বেলেগ বাদ দিয়ক, ভাৰতবৰ্ষৰ অন্য দেশ অন্য ৰাজ্যবিলাকৰ কথা বাদ দিয়ক, আপোনাৰ নিজৰ জিলাখনৰ কথা ভাবক, নিজৰ গাঁওখনৰ কথা ভাবক। আজি অনলাইনৰ জৰিয়তে মানুহে বিভিন্ন ধৰণৰ সামগ্ৰী ক্ৰয় কৰা ইতিমধ্যে সংখ্যাটো বৃদ্ধি পাইছে। প্ৰতিদিন প্ৰতিনিয়ত ডেলিভাৰী বয়ৰ সংখ্যা বৃদ্ধি হৈ গৈ আছে। ডেলিভাৰী বয়ে হোম ডেলিভাৰী কৰে সামগ্ৰীসমূহ। সেই যে সামগ্ৰীবিলাক অনলাইনৰ জৰিয়তে মানুহে ক্ৰয় কৰে, ঠিক তেনেকৈ আমাৰ এটমি কোম্পানীয়ে যিখন ব্যৱসায় লৈ আহিছে, যিখিনি সামগ্ৰী লৈ আহিছে উন্নত মানদণ্ডৰ সামগ্ৰী, আমাৰ এই অনলাইনৰ জৰিয়তে এই সামগ্ৰীসমূহ আমি পাব পাৰোঁ। কিন্তু এই যে অনলাইনৰ জৰিয়তে আমি আজি সাধাৰণভাৱে সকলো মানুহে যেনেকৈ সামগ্ৰী ক্ৰয় কৰি আছে, এটমি কিন্তু তেনেকুৱা নহয়। আকাশ পাতাল ডিফাৰেঞ্চ আমি ইয়াতে দেখিবলৈ পাইছোঁ। চাব, প্ৰথম কথা, আজি আমি অনলাইনৰ জৰিয়তে টিভি ক্ৰয় কৰিছোঁ, অনলাইনৰ জৰিয়তে লেপটপ ক্ৰয় কৰিছোঁ, অনলাইনৰ জৰিয়তে আমি হোম কেয়াৰ, কছমেটিক আইটেম বা আমি ফাৰ্মাচিউটিকেল এনেকুৱা ধৰণৰ সামগ্ৰীও আমি ক্ৰয় কৰি আছোঁ। সেই সামগ্ৰীবিলাক ক'ৰ পৰা কেনেকৈ তৈয়াৰ হৈছে, তাৰ মানদণ্ড কি, সেইটো নাজানিও কিন্তু এই আমি হয়তো টিভিত এডভাৰটাইজ পাইছোঁ আৰু আমি কোনোৱে ভাল নহয়, তাৰ পৰা যদি আমি উপকাৰ নাপাওঁ, সেইটো কিন্তু ঘূৰাই দিয়াৰ কোনো ব্যৱস্থা নাই। কিন্তু যিবিলাক সামগ্ৰী আহিছে উন্নত মানদণ্ডৰ বুলি আমি কৈছে যে উন্নত মানদণ্ডৰ সামগ্ৰীসমূহ আকৌ আমি কেনেকৈ পাম? আমি ইয়াৰ জৰিয়তে নাম্বাৰ 2 25% ৰেহাই মূল্যত আমি প্ৰতিটো সামগ্ৰী পাব পাৰোঁ। নাম্বাৰ 3, আপুনি 25% ব্যৱহাৰ কৰি যদি দিনৰ ভিতৰতে আপুনি যিটো সামগ্ৰী ক্ৰয় কৰিছে তাৰ যিটো মূল্য, সেই মূল্যটো ঘূৰাই দিব। কোম্পানীয়ে 100% গেৰাণ্টি দিছে। গোটেই ভাৰতৰ লগতে গোটেই বিশ্বতে যিমান দেশত সামগ্ৰী চলি আছে, কোনো এটা সামগ্ৰী পোৱা নাই। কিয় নাই? কাৰণ প্ৰতিটো সামগ্ৰীয়ে যে কথা কয়, এই কথাটো বাস্তৱ আৰু সত্য। যিয়ে সামগ্ৰী ব্যৱহাৰ কৰিছে, 8% মানুহে সামগ্ৰী ব্যৱহাৰ কৰা উপস্থিত আছে। আপোনালোকে টুথপেষ্টৰ পৰা আৰম্ভ কৰি যিবিলাক সামগ্ৰী গুণ কেনেকুৱা, এটা দুটা নহয় 22টালৈকে গুণ আমি এটা সাধাৰণ প্ৰপলি টুথপেষ্টৰ পৰা পাব পাৰিছো। এই কথাটো আপোনালোকে সলনি কৰি আমি নিজে সলনি কৰিব লাগিব বজাৰখন অনলাইনৰ জৰিয়তে, আৰু আমাৰ শ্বেয়াৰ চিষ্টেম, ব্যৱহাৰ চিষ্টেমৰ জৰিয়তে আমি মানুহক জনাই সেই কথাটো মানুহক দেখুৱাব লাগে। আৰু তাৰ জৰিয়তে আমি নতুন নতুন মানুহ লৈ ইয়াতে খুলি দিছে। তো সেইকাৰণে ইয়াতে কোৱা হৈছে, য'ত দৈনন্দিন ব্যৱহাৰ কৰোৱা সামগ্ৰী সুস্থ শৰীৰৰ বাবে স্বাস্থ্যত পৰিব। বজাৰ কৰোঁতে কৰোঁতে 3টা পিৰিলৈ চিৰস্থায়ী উপাৰ্জনৰ পথ মুকলি হয়। মই কথাখিনি কৈ গৈছো। অনলাইনৰ জৰিয়তে নেটৱৰ্ক মাৰ্কেটিঙৰ এই ব্যৱস্থা নাই। এই কথাটো আপোনালোকে আমি শ্বেয়াৰ চিষ্টেমৰ জৰিয়তে সকলোৱে এইখিনি কথা মানুহৰ মাজত লৈ যাব লাগিব। হাজাৰজনক নিৰোগী কৰাৰ সুযোগ আমি পাব পাৰো। সুস্থ শৰীৰৰ দৰে মানৱ সেৱাৰ লগতে মনে ভবা আমাৰ ইয়াৰ জৰিয়তে সফল হ'ব পাৰো বা আমি সফল হমেই। তো এই ব্যৱস্থাটো এটমি কোম্পানীৰ জৰিয়তে আমি পাব। সামগ্ৰীসমূহ ক্ৰয় কৰাৰ জৰিয়তে আৰু ইয়াৰ ব্যৱহাৰ যিটো গুণাগুণ, যিটো আপুনি যিটো ৰিজাল্ট পাইছে সেইটো প্ৰচাৰ কৰে। গতিকে দক্ষিণ কোৰিয়া চৰকাৰৰ শিক্ষা বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ দ্বাৰা পৰিচালিত এক প্লেটফৰ্ম হ'ল আজি কিছু। এতিয়া এটমি প্ৰফাইলত কৈছে আপোনালোকে, আমি সকলোৱে জানো যে 2009 চনত এটমি কোম্পানীৰ জন্ম হৈছিল আৰু পৰীক্ষা 2010 চনত প্ৰথমবাৰৰ কাৰণে আমাৰ গোটেই বিশ্বৰ আটাইতকৈ ধনী ৰাষ্ট্ৰ, ধনী দেশ
আমেৰিকা যুক্তৰাষ্ট্ৰত কৰিছিল। 100% তেওঁলোকে আমেৰিকাত সফলতা লাভ কৰিবৰ কাৰণে সক্ষম হৈছিল। তেতিয়া এটমিক কোম্পানী এই সামগ্ৰীবিলাকৰ ইমান গুণাগুণ, ইয়াৰ পৰা লক্ষ লক্ষ মানুহে কৰ্মসংস্থাপন পাব পাৰে, লক্ষ লক্ষ মানুহে সুন্দৰ এটা স্বাস্থ্য। দক্ষিণ কোৰিয়া বা আমেৰিকাতে যদি আমি সীমাবদ্ধ নাৰাখি গোটেই বিশ্বলৈ লৈ যাওঁ, তেনেহ'লে বিশ্বত লক্ষ লক্ষ কৰোৰ কৰোৰ মানুহে সফলতা ইনকামৰ যিটো পথ, সেই পথটো তৃতীয় প্ৰজন্মলৈকে শক্তিশালী কৰি তুলিব পাৰিব। এই যিবিলাক সামগ্ৰী, এই সামগ্ৰীসমূহ অনলাইনৰ জৰিয়তে গোটেই বিশ্বলৈ লৈ যোৱাৰ কাৰণে কাম আৰম্ভ কৰিলে 2010 পিছত। প্ৰায় 45খন দেশত ইতিমধ্যে এটমিক কোম্পানীয়ে সোমাই গৈছে আৰু লক্ষ লক্ষ মানুহে কৰ্মসংস্থাপন পাইছে, সুন্দৰ এটা স্বাস্থ্য পাবৰ কাৰণে সক্ষম হৈছে আৰু সফল জীৱন এটা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। সকলো পৰিয়ালৰ মুখত আজি বিশ্বৰ প্ৰায় 45খন দেশত চলি আছে আৰু তেনেকুৱা 50খন দেশত আগবঢ়াই নিয়াৰ কাৰণে গোটেই বিশ্বত যিমান শীৰ্ষত থকা যিবিলাক কোম্পানী আছে, সেই কোম্পানী বিলাকৰ ভিতৰত এটমে 10ম স্থান। এই কমাজিয়াছ ৰণন্থী ডিজিটেল ইণ্ডিয়া, মেক ইন ইণ্ডিয়া ফৰ দা ৱৰ্ল্ড ইত্যাদিৰ জৰিয়তে সামগ্ৰীসমূহ উচিত মূল্যৰ, উন্নত মানদণ্ডৰ আৰু অধিক পৰিপুষ্টি আছে। 30 দিনত ধন ঘূৰাই দিয়া, এই কথাটো মই আগতে কৈ আহিছো। দক্ষিণ কোৰিয়াৰ, জাপানত এই এটমিক কোম্পানী 1 নম্বৰ স্থান পাবৰ কাৰণে, বিক্ৰী কোম্পানীত এটমে গোটেই বিশ্বত 2য় স্থান পাবৰ কাৰণে সক্ষম হৈছে। দক্ষিণ কোৰিয়া কেৰি আৰু কলমাৰৰ যুটীয়া উদ্যোগ হৈছে এটমে। এই কথাবোৰ চাব, কেৰি বুলি কোৱাৰ লগে লগে আমি যিবিলাক সামগ্ৰী পাইছো আজি, এই সামগ্ৰীবিলাকৰ মানদণ্ড উন্নত বুলি ক'লেই নহব। আমি ইয়াতে আমাৰ গোটেই বিশ্বত যিবিলাক সংস্থা আছে, সংস্থাবিলাকৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ নাম্বাৰ 1 সংস্থাটোৰ নাম হ'ল নাছা। দ্বিতীয় বৃহত্তম সংস্থাটো হৈছে দক্ষিণ কোৰিয়াৰ কেৰি। এই কেৰিয়ে চৰকাৰৰ উদ্যোগত 64 বছৰ ধৰি আমাৰ এই মানুহৰ শৰীৰ তত্ত্ব সম্পৰ্কত ৰিচাৰ্চ কৰি আজি যিবিলাক সামগ্ৰী উলিয়াইছে, যে 4ৰ্থ পৰ্যায়ত আমি জড়িত পাবৰ কাৰণে আজি সক্ষম হৈছো, যাৰ নাম মুহিম। আৰু আমাৰ আটাইতকৈ বৰ্তমানত যিখিনি প্ৰডাক্ট আছে, মানে শৰীৰ তত্ত্ব ডাক্তৰ ক্ষেত্ৰত কৈছো, তো তেনেকুৱা ধৰণৰ সামগ্ৰীৰে উপলব্ধ আজি আমাৰ এটমিক আহিছে কেৰিৰ দ্বাৰা। আৰু সেই কেৰি কি কৰিছে চাব, কৰি আমাৰ 64 বছৰ পৰীক্ষা কৰি এই প্ৰযুক্তি, জৈৱ ন্যানো বিকিৰণ, সতেজ বনৌষধি আৰু প্ৰযুক্তি, কিন্নন প্ৰযুক্তি ইত্যাদি। কলমাৰৰ দৰে এটা গোটেই বিশ্বৰ আটাইতকৈ পুৰণি ফেক্টৰী, যি ফেক্টৰীয়ে অকল কি কাম কৰে, সামগ্ৰী নিৰ্মাণ, মূল সঁজুলি নিৰ্মাণ আৰু মূল ডিজাইন নিৰ্মাণৰ কাম কৰে। আৰু সেই কলমাৰৰ জৰিয়তে তেওঁলোকে কি কি সামগ্ৰী তাত উৎপাদন কৰে, প্ৰসাধন সামগ্ৰী, সকলোবোৰ সামগ্ৰী তেওঁলোকে সুন্দৰভাৱে প্ৰস্তুত কৰি উলিয়াইছে। আৰু আচৰিত কথা কি, গোটেই কলমাৰৰ আৰু গোটেই বিশ্বৰ শীৰ্ষৰ 500তকৈ অধিক ব্ৰেণ্ডেড কোম্পানীয়ে আজি কলমাৰৰ গোলকীয় গ্ৰাহক। কিয়? এই যে সামগ্ৰী উলিওৱা, সেই সামগ্ৰীবিলাক কলমাৰৰ দ্বাৰা উলিয়াই আনিছে আৰু তাৰ কাৰণে তাৰ যিটো মানদণ্ড বৃদ্ধি পাইছে আৰু তাক ক্ৰয় কৰা মানুহৰ সংখ্যা, কোনে ব্ৰেণ্ডেড কোম্পানীয়ে আজি সফল হ'ব পাৰিছে একমাত্ৰ কেৰি আৰু কলমাৰৰ জৰিয়তে। গতিকে এটমে কি কৰে, এটমে আকৌ কি কৰে, সামগ্ৰীবোৰৰ মানদণ্ড পুনৰ পৰীক্ষা কৰে আৰু তাৰ পিছত আমাৰ শ্বপিং মল, যেনে নিজা ব্ৰডকাষ্ট আদিৰ জৰিয়তে ডিষ্ট্ৰিবিউটৰ দ্বাৰা গুণগত মানদণ্ড সামগ্ৰী বিশ্বব্যাপী যোগান ধৰে। সামগ্ৰী ইয়াতে সতেজ সামগ্ৰী, মাছটিজ সামগ্ৰী মানে কি, মাছটিজ সামগ্ৰী মানে হ'ল সন্মানীয় সামগ্ৰী
আৰু এক বৃহৎ স্তৰৰ যোগান। এটমে কেৱল পৰম মানদণ্ডৰ পৰম মূল্যৰ সামগ্ৰী যোগান ধৰে আৰু নোৱাৰে। আৰু আজি এটমে কৈছে যে ইয়াৰ যিবিলাক গ্ৰাহক সদস্য বিশ্বত যিমান মানুহে আছে তাৰ কাৰণে এই সামগ্ৰিকতাৰ যিটো গুণগত মানদণ্ড আমি এই ডিষ্ট্ৰিবিউটৰ সকলে প্ৰচাৰ কৰিব লাগিব। শ্বেয়াৰ চিষ্টেমত কাম কৰে গ্ল'বেল চ'ৰ্চিং, গ্ল'বেল চেলছ, বিশ্বব্যাপী মানদণ্ড সংগ্ৰহ কৰে আৰু বিশ্বব্যাপী বিতৰণ কৰে। এতিয়া ডিষ্ট্ৰিবিউটৰ গ্ৰাহক, এই গ্ৰাহকসকলৰ সফলতা, আমি সফলতা লাভ কৰিবৰ কাৰণে এই ব্যৱস্থাটো কৰিছে, এই PDF-টো লৈ আহিছে। আমি হৃদয়ংগম কৰিব লাগিব এই PDF-ৰ জৰিয়তে। তলত আমি দুখন ফটো দেখিছো। প্ৰথমখন ফটো হ'ল হেংকিল পাৰ্ক ছাৰ। তেখেতে সুযোগতে চেলুট জ্বলাইছো যে তেখেতে আজি এনেকুৱা এটা কোম্পানীৰ জৰিয়তে ইমান সুন্দৰ সুন্দৰ সামগ্ৰী আজি ঠিক তেনেকৈ আমি দ্বিতীয়খন ফটো দেখিছো ডক্টৰ এছ ইমতিয়াজ আলী MD এটমি ইণ্ডিয়া। অৰ্থাৎ এই ডক্টৰ এছ ইমতিয়াজ 19 চনৰ নৱেম্বৰ মাহত প্ৰথমবাৰৰ কাৰণে তেওঁ মানে দক্ষিণ কোৰিয়াৰ পৰা আমাৰ ভাৰতবৰ্ষলৈ এটমিক ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰি 100 বছৰৰ কাম কৰাৰ তেওঁলোকে কেনেকে 100 বছৰ কাম কৰি চাৰ্টিফিকেট তৈয়াৰ কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু MD ইমতিয়াজ আলী ছাৰ তেখেতে আমাৰ MD মানে মেনেজিং ডাইৰেক্টৰ হিচাপে আজি ভাৰতৰ দুয়োখন মেগাজিনে সেই ঠিক এনেকুৱা ধৰণৰে কথা কৈছে যে ফৰচুন আৰু ফৰবিজ এই দুয়োখন মেগাজিন এনেকুৱা বিশ্বৰ আটাইতকৈ আছে তেওঁলোকে ইয়াতে স্থান পায়। কিন্তু আমি দুয়োখন মেগাজিনতে আমাৰ হেংকিল পাৰ্ক ছাৰ আৰু আমি এইটো বুজিব পাৰিছো যে এটমি কোম্পানীৰ সাগৰৰ দৰে যিটো গভীৰতাটো আমি ইয়াতে দেখিবলৈ সক্ষম হৈছো। আমি জইন হবৰ কাৰণে কোনো টকা পইচা দিবলগীয়া হোৱা নাছিল। মাত্ৰ আমাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড এইখিনি আমি ডকুমেণ্ট প্ৰমাণ পত্ৰ আমি হিচাপে আমি স্বীকৃতি পাওঁ বা আমি ID এটা পাই যাওঁ। ঠিক তেনেকৈ এটমি কোম্পানী যেতিয়া ভাৰতবৰ্ষত ইমতিয়াজ আলী ছাৰৰ এখন পান কাৰ্ড তৈয়াৰ কৰি ভাৰত চৰকাৰক ছাবমিট কৰিব লগা হৈছিল আৰু ভাৰত চৰকাৰে সেই পান কাৰ্ডৰ ভিত্তিত মান্যতা প্ৰদান কৰাৰ কাৰণে চাৰ্টিফিকেট প্ৰদান কৰিছে, য'ত আৰু ভয় বা সন্দেহ কৰিবলগীয়া কোনো কাৰণ থাকিব নোৱাৰে। তেনেকৈ চাৰ্টিফিকেট এটা প্ৰদান এই ধৰণে কামটো 100 বছৰ কাম কৰাৰ পিছত আৰু তাক সম্প্ৰসাৰণ কৰাৰ কাৰণে সুবিধাও ইয়াতে আছে। এতিয়া আছো স্বাস্থ্য, ব্যক্তিগত যত্ন, বিউটি কেয়াৰ, হোম কেয়াৰ, পাকঘৰৰ যত্ন, খাদ্য, পোচাক, জোতা, ইলেক্ট্ৰনিক্স, অন্যান্য সামগ্ৰীসমূহ পাব। আৰু প্ৰতিগৰাকী সদস্যৰ কাৰণে অতি সুখৰ আনন্দৰ খবৰ এইটোৱে যে এটমি কোম্পানীৰ লগত সংযোগ হবলৈ গৈ আছে শ্বপিং মল। যিটো শ্বপিং মলে আমাৰ 1 লাখ সামগ্ৰী লৈ ভাৰতত প্ৰৱেশ কৰিব। ইতিমধ্যে তেওঁলোকে 2-এটা তাৰপিছত চিম কাৰ্ড এই জাতীয় সামগ্ৰীবিলাক ইতিমধ্যে লৈ আহিছে আৰু সম্পূৰ্ণ যেতিয়া 1 লাখ পৰা ৰাতি হোৱালৈকে এটা পৰিয়ালত আপোনাক যিমান প্ৰয়োজন খোৱা লোৱাৰ পৰা আৰম্ভ কৰি পিন্ধা উৰাৰ পৰা সকলোবিলাক দিবৰ কাৰণে সক্ষম হব। তেনেহলে সেই সময়খিনিত চাওক আমাৰ 1 লাখ সামগ্ৰী যেতিয়া আহিব সেই সামগ্ৰীৰ পৰা আমি বা তেনেকৈ নহয় চাউল চেনিৰ পৰা আৰম্ভ কৰি সকলোবিলাকে আমি পাম। তেনেকুৱা অৱস্থাত গাড়ী মটৰ কিনা মানুহ যিমান আছে সকলোৱে ইয়াতে কিনিব পাৰিব। 100% গেৰাণ্টিৰ সামগ্ৰী। এতিয়া কি হব? লাইন পাতিব মানুহে আপোনাৰ টাউনত জইন কৰাৰ কাৰণে। এইটো হ'ল বাস্তৱ আৰু সত্য। যিখিনি সদস্য আছে সকলো সদস্যই A to Z এটমি কি, ইয়াৰ সামগ্ৰীসমূহ কেনেকুৱা, ইয়াৰ ইনকামসমূহ বুজিব লাগিব, শিকিব লাগিব।
পোষ্ট কেনেকৈ দিব লাগিব, ৰিপ্লাই কেনেকৈ দিব লাগিব, সেইবিলাক কথা আমি সকলোৱে শিকিব লাগিব। সেইখিনি শিকিব লাগিব। প্ৰডাক্ট অৰ্ডাৰ কৰাৰ চিষ্টেমটো আমি সকলোৱে শিকিব লাগিব। তেতিয়াহে যেতিয়া আপোনাৰ ডাইৰত 100জন মানুহ হ'ব, তেনেহলে কি অৱস্থা হ'ব ভাবকচোন তেতিয়া। সেইকাৰণে আমি সকলোৱে এইবিলাক শিকি বুজি লৈ নিজক প্ৰস্তুত কৰিব লাগে। কাৰণ 2025 শেষ হ'ল, যে 25ৰ ভিতৰত তেওঁলোকে গোটেই সামগ্ৰী লৈ আহিব। তেনে 25 আহিছে আমাৰ এতিয়া, 25 3 মাহ ইতিমধ্যে গ'ল, 4 মাহ সামগ্ৰী ভাৰতত আহিল। তাৰমানে এইখিনি সময়ৰ ভিতৰত আমি নিজক প্ৰস্তুত কৰিব লাগিবনে? সেইকাৰণে আমি প্ৰতিদিন আমি সন্ধিয়া মিটিংখন যেনিবা জানিব পাৰিম, ইয়াৰ ইনকাম সমূহ জানিব পাৰিম, আৰু দিনৰ যিটো প্ৰশিক্ষণ আমাৰ ট্ৰেইনিং, সেই ট্ৰেইনিঙত আমি কেনেকে পোষ্ট দিম, সকলো শিকাই বুজাই দিয়া হয়। প্ৰতিগৰাকীয়ে আমি শিকি বুজি লোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। গতিকে এইখিনি কথা আমি প্ৰত্যেকে হৃদয়ংগম কৰিব লাগিব। আমাৰ লজিষ্টিক এজন বিজনেছ পাৰ্টনাৰ এটমিৰ লগত তেওঁ জড়িত, আৰু আমাৰ যিবিলাক সামগ্ৰী এই পেকেজিং চিষ্টেম ইয়াতে কাম কৰি আছে। এতিয়া মোৰ অৰ্ডাৰ কৰা বস্তুসমূহ কিমান দূৰ পাইছে, ট্ৰেকিং চিষ্টেমৰ জৰিয়তে আমি চাইলৰ যোগেদি ডেলিভাৰীৰ ব্যৱস্থা আছে। ইয়াতে ইকম এক্সপ্ৰেছ, এক্সপ্ৰেছ বিজ আদিৰ জৰিয়তে সামগ্ৰীসমূহ আমি পাব। যেতিয়া অৰ্ডাৰ কৰো, ঘৰৰ ঠিকনাত কি আছে, যেনে মন্দিৰ, মছজিদ, নামঘৰ, কোনো দোকান, স্কুল, কলেজ বা চৰকাৰী অফিচ কিবা উল্লেখ কৰি দিয়ে ঘৰৰ ওচৰত কি আছে, তেতিয়া অতি সহজতে 5 দিনৰ পৰা 7 দিনৰ ভিতৰত আমি সামগ্ৰীবিলাক লাভ কৰিব পাৰো। একেবাৰে সক্ষম হৈছো। সেইকাৰণে ইয়াতে কোৱা হৈছে, সেইটোৱে ইজি মেটাৰ কাৰণে বহুতে হয়তো ভাবে মানে এইটো সম্ভৱ নে, এনেকে বহুতে হয়তো ভাবিব পাৰে। নালাগে, ইয়াত কোনো মাহিলী ক্ৰয় নাই, ইয়াতে কোনো বিক্ৰী নাই, সম্পূৰ্ণ বৈকল্পিক বুলি কোৱা হৈছে। যিখিনি প্ৰয়োজনীয় সামগ্ৰী, যিখিনি সামগ্ৰী আছে অলৰেডি, সেই সামগ্ৰীসমূহ আপুনি ক্ৰয় কৰক। আপোনাৰ যিখিনি প্ৰয়োজন সেইখিনিয়ে ক্ৰয় কৰক। এডভাৰটাইজ কৰা এই ব্যৱস্থাটো ইয়াতে নাই। আৰু কি বুলি কোৱা হৈছে ইয়াতে, যে আপুনি ইয়াতে এটা পৰিয়ালত স্বামী স্ত্ৰীজনে কাম কৰিব পাৰিব। একক আইডি গোলকীয় ব্যৱসায়। ইয়াতে আপুনি ভাল কাৰণে, আপুনি বুজিছে কাৰণে 2টা আইডি বনাব নোৱাৰে, কাচোন দিছে। আপোনাৰ পিছত আপুনি ল'ৰা ছোৱালীক সেইটো হেণ্ডঅভাৰ কৰিব, ল'ৰা ছোৱালীৰ পিছত নাতি পুতিক হেণ্ডঅভাৰ কৰিব। তেনেহলে এটা পৰিয়ালত 2টা যদি আইডি আহে, তেতিয়া 2টা আইডি কেঞ্চেল হৈ যাব পাৰে। সেইকাৰণে আপোনাৰ কোনো প্ৰয়োজন নাই, এটা আইডিতে গোটেই পৰিয়ালটো সবল হব পাৰে। আপুনি এটা আইডিত 2জনে কাম কৰক। আগদিনাখনে আপোনাৰ ৱাইফেও মিটিঙত সোমোৱা, আইডিটোত আপুনি মানে আপোনাৰ যে কামটো চলি আছে, আপুনি যে 2জনৰ সহযোগিতাত মেম আছে, ট্ৰেজমৰ অনুপস্থিত কেতিয়াবা হাজবেণ্ডটো ইয়াতে মিটিঙত সোমায়। ঠিক তেনেকুৱা আমি উদাহৰণ আমি ইয়াতে দেখুৱাব লাগিব। যে আপুনি জইন কৰিলে, গোটেইখিনি শিকি বুজিলে, আপুনি কি কৰিব, মাত্ৰ 2জন মানুহ, এজন ৰাইটত মাত্ৰ 2জন মানুহ ডাইৰেক্টলি আপুনি কৰিব। আপুনি এটা পোষ্টৰ জৰিয়তে 10জন মানুহ পাইছে, ক'ত দিব, এই তেওঁলোকৰ তলে তলে গাঁঠি যাব। সেইকাৰণে মই যিটো বাৰ বাৰ কৈছো, যে আপোনাৰ ডাউনে অকলে কাম কৰিছে এইটো নহয়, আপুনি যিমান মানুহ পাইছে তেওঁলোকৰ তলে তলে এইটো গাঁঠি যাব লাগিব না। তেওঁলোকৰ তলে তলে গাঁঠি তেওঁলোকে বুজি লব পাৰিব, জানিব লাগিব। কিন্তু আপুনি আজি জইন কৰিছে, অকলে কাম কৰি অকলে আপুনি সেই গ্ৰুপ মজবুত কৰোঁতে বহুত সময় লাগি যাব পাৰে। কিন্তু যায়, তাৰ কাৰণে আমি সকলোৱে শিকি বুজি লোৱাৰ পিছত, গতিকে প্ৰাপ্তস্থান সদায় প্ৰচাৰযোগ্য, সুৰক্ষিত, তৃতীয় প্ৰজন্মলৈকে পাৰিবাৰিক সুৰক্ষা আমি ইয়াতে পাওঁ। 100% ফলমুখী পৰম মানদণ্ডৰ সামগ্ৰী কেৰি আৰু কলমাৰৰ দ্বাৰা আমি ইতিমধ্যে সেইটো আমি পাই আহিছো। 25% ব্যৱহাৰ কৰাৰ পিছত 30 দিনত ধন ঘূৰাই দিয়াৰ গেৰাণ্টি, এই কথাটো আমি কৈ আহিছো। সৌন্দৰ্য, স্বাস্থ্য আৰু সম্পদ ইয়াৰ জৰিয়তে আমি পাব পাৰো। 25% ৰেহাই মূল্যতে এই সামগ্ৰী আমি পাওঁ।
ইয়াতো মানে ব্যৱস্থাটো আছে। তৃতীয় প্ৰজন্মলৈকে 1 কোটি নিষ্ক্ৰিয় উপাৰ্জন আমি ইয়াৰ জৰিয়তে পাওঁ। অন্যান্য ই-কমাৰ্চ যিবিলাক প্লেটফৰ্ম আছে, আমি যে অনলাইনৰ জৰিয়তে সামগ্ৰী ক্ৰয় কৰোঁ, তাতেতো এনেকুৱা কোনো ধৰণৰ ব্যৱস্থা নাই, একমাত্ৰ এটমিক বাহিৰে। সেইকাৰণে আজি বিশ্বত এটমিয়ে প্ৰথম স্থান পাবৰ কাৰণে গৈ আছে। গতিকে এটমি আমি কি পাম? শৰীৰ তত্ত্ব সামগ্ৰী পাম, স্বাস্থ্য, নিজা ব্যৱসায়, নাম, খ্যাতি, স্বীকৃতি, পৰম সময় আৰু বিত্তীয় স্বাধীনতা পাম, পুৰস্কাৰ পাম, বৈদেশিক ভ্ৰমণ পাম, সমাজ সেৱা আৰু সফল আৰু এক সন্তুলিত জীৱন ইয়াৰ জৰিয়তে আমি পাবৰ কাৰণে সক্ষম হ'ম। গতিকে এই যে সামগ্ৰীসমূহ কিমান উন্নত, কেনেকৈ সামগ্ৰীসমূহ পৰীক্ষা নিৰীক্ষা কৰা হৈছে, এই কথাখিনি আপোনালোকক জনোৱা হ'ল। আপোনালোকে নিশ্চয় অলপ হ'লেও বুজি পাইছে। তাৰপিছত আহিল ইনকাম প্লেন। কাৰণ আমি সামগ্ৰী লৈ আমি নিজৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ লগে লগে কি বিচাৰিছোঁ? ইনকামটো আমাক লাগে। কাৰণ মানে টকা পইচা নাথাকিলেওতো আমি মানে আগবাঢ়ি যাব নোৱাৰোঁ বা পৰিয়ালটো নচলে। গতিকে ইনকাম প্লেনটোত আপুনি চাব, ইয়াতে টাইপ অফ মানি মেকিং ইন দিছ ৱাৰ্ল্ড, গোটেই বিশ্বৰ কথা কৈছে। বিশ্বত এই ইনকামৰ দুটা ৰাস্তা আছে, দুটা পথ। এটা হ'ল এক্টিভ ইনকাম আৰু এটা হ'ল পেছিভ ইনকাম, সক্ৰিয় উপাৰ্জন আৰু নিষ্ক্ৰিয় উপাৰ্জন। সক্ৰিয় উপাৰ্জন বুলি কোৱাৰ লগে লগে কোনবিলাক পৰে? চৰকাৰী যিবিলাক কৰ্মচাৰী আছে আৰু ব্যক্তিগত মানে কল কাৰখানা, এই কোম্পানী আদিত যিবিলাকে কাম কৰে, এইবিলাকক কৈছে সক্ৰিয় উপাৰ্জনত কাম কৰা মানুহ। আৰু এই সক্ৰিয় উপাৰ্জনত কাম কৰা গোটেই বিশ্বতে মানুহৰ সংখ্যা কিমান? 90%। কথাটো আমি সকলোৱে মনত ৰাখিম। 90% মানুহে আমি এই সক্ৰিয় উপাৰ্জনত কাম কৰি ভাল পাওঁ। তাৰপিছত মানে ইয়াতে এই সক্ৰিয় উপাৰ্জনত 90% মানুহে কাম কৰে, কিন্তু ইয়াত টকাৰ সংখ্যা মাত্ৰ 10%। অৰ্থাৎ তেওঁলোকে বা যিসকলে এই সক্ৰিয় উপাৰ্জনত কাম কৰি আছে, এটা নিৰ্দিষ্ট পৰিমাণতকৈ বেছি টকা পাব নোৱাৰে। ইয়াত ইচ্ছা কৰিলেও ইয়াতকৈ বেছি টকা তেওঁলোকে নাপায়। কিন্তু পেছিভ ইনকাম বুলি কোৱাৰ লগে লগে ইয়াতে কি কৈছে? নিষ্ক্ৰিয় উপাৰ্জনত কোনবিলাক? বিজনেছমেন, ইনভেষ্টৰ, এই জাতীয় যিবিলাক, কোনোবাই ইনভেষ্ট কৰিছে, লাখ লাখ টকা ইনভেষ্ট কৰিছে, কোনোবাই কল কাৰখানাৰ জৰিয়তে ব্যৱসায় আৰম্ভ কৰিছে, এইবিলাক বিজনেছমেন বুলি কৈছে, ইনভেষ্টৰ বুলি কৈছে। আৰু এইবিলাক নিষ্ক্ৰিয় উপাৰ্জনত পৰে। আৰু গোটেই বিশ্বত এই নিষ্ক্ৰিয় উপাৰ্জনৰ মানুহৰ সংখ্যা মাত্ৰ 10%। আৰু টকাৰ সংখ্যা কিমান? 90%। অৰ্থাৎ 10% মানুহে 90% টকা পায়, যাৰ কাৰণে কোৱা হৈছে যে তেওঁলোকে এদিনতে আনলিমিটেড ইনকাম লাভ কৰিব পাৰে। আৰু আমিও যিহেতুকে এটমি এটা নিষ্ক্ৰিয় উপাৰ্জনত কৰা কোম্পানী, আমি ইয়াতে কাম কৰিছোঁ নিষ্ক্ৰিয় উপাৰ্জনত, তেনেহ'লে ইয়াতে কোৱা হৈছে এদিনতে আপুনি 1321 টকাৰ পৰা 70,000, মাহেকত আপুনি 70 লাখ পৰ্যন্ত মাহেকীয়া বোনাছ পাবৰ কাৰণে সক্ষম হ'ব ইয়াৰ জৰিয়তে। আমি সেই যদি প্লেটফৰ্মখন বনাব পাৰোঁ, আৰু বনোৱাটো অসম্ভৱ নহয়েই, কাৰণ আপুনি অকলে বনাব বিচৰা নাই, এটা গ্ৰুপেই কৰিব। গতিকে তেনেকুৱা মানে ব্যৱস্থাত আমি আছোঁ। এতিয়া ইনকাম প্লেনটো আমাক ইয়াতে দেখুৱাইছে। ULM প্লেন বুলি কোৱা হৈছে আনলিমিটেড লেভেল মাৰ্কেটিং প্লেন। এটমি এনেকুৱা একমাত্ৰ কোম্পানী যিয়ে আনলিমিটেড লেভেল মাৰ্কেটিং প্লেনত কাম কৰে। কমিশ্যন ষ্ট্ৰাকচাৰত কৈছে যে জেনেৰেল ডেইলি মেক্সিং কমিশ্যন 44%, মাষ্টাৰশ্বিপ বোনাছ 20%, চেণ্টাৰ ফিজ 6%, 30%, কোম্পানী শ্বেয়াৰ 70% কমিশ্যন পে আউট। গতিকে এতিয়া চাওক, আমি প্ৰথম যিটো ইনকাম ইয়াতে দিছে ডেইলি মেক্সিং 44%, কেনেকৈ সেই 40%টো আমাৰ মাজত বিতৰণ কৰিছে সেই কথাটো আপোনালোকে লক্ষ্য কৰিব। অতি সহজ, কিন্তু কামটো কৰোঁতে সময় অলপ লাগিব। সেই কেনেকৈ সময় লাগে সেইটো আপোনালোকে নিজে অনুভৱ কৰি ল'ব পাৰিব। আপুনি জইন কৰিছে, ইউ মানে আপুনি বা আমি, এল লেফ্টত আপুনি এজন মানুহ জইন দিছে, আৰ ৰাইটত এজন জইন দিছে। আপুনি যেতিয়া জইন কৰিছে এটমি কোম্পানীৰ বিষয়ে শিকি বুজি ল'লে, লোৱাৰ পিছত আপুনি আপোনাৰ আইডিত 10,000 PV বনাব লাগে। 10,000 PV বনাওঁতে আপোনাৰ এনেকুৱা নহয় যে 10,000 টকা খৰচ কৰিবলগীয়া আছে, তেনেকুৱা নাই। মাত্ৰ 1800 টকাৰ পৰা 2500 টকাৰ ভিতৰত আপুনি সামগ্ৰী, কি সামগ্ৰী? আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিছে, যাৰ দ্বাৰা আমি বহুত আমাৰ শৰীৰ সম্পৰ্কত আমি নিজক সফল লাভ কৰিব পাৰোঁ, সুস্বাস্থ্য এটা পাব পাৰোঁ। তেনেকুৱা সামগ্ৰী আপুনি ক্ৰয় কৰিছে। 10,000 PV আপোনাৰ হৈ গ'ল। তাৰপিছত আপুনি কোম্পানীৰ পৰা ইনকাম ইলিজিবল বুলি কোৱা আছে, যে ইনকাম পাবৰ কাৰণে আপোনাৰ ৰাস্তাটো খোল খাই গৈছে। তাৰপিছত কি কৰিব লাগিব? আপুনিতো লেফ্টত এজন দিছে, ৰাইটত এজন মানুহ দিছে, আপোনাৰ গ্ৰুপে দি আছে, আপুনি নিজেও দি আছে। লেফ্টৰ গ্ৰুপটো বাঢ়ি গৈছে, ৰাইটৰ গ্ৰুপ বাঢ়ি গৈছে। লেফ্টত 3 লাখ, ৰাইটত 3 লাখ PV যিদিনাখনে হৈছে, কোম্পানীয়ে প্ৰথম ইনকাম দিছে কি? পইণ্ট হিচাপে 5 পইণ্ট দিছে। 1 পইণ্টৰ মূল্য 264 টকা 20 পইচা। তেনেহ'লে 5 পইণ্টৰ বিনিময়ত আপুনি 1321 টকা প্ৰতিদিনৰ প্ৰতিটো মেক্সিঙতে পাবৰ কাৰণে সক্ষম হ'ব। এনেকুৱা আমাৰ গ্ৰুপ যদি মজবুত হৈ যায়, এদিনতে আপুনি 2-3টা পৰ্যন্ত মেক্সিং পাই যাব পাৰে। সেইটো নিজৰ কেপাচিটি বা গ্ৰুপৰ কেপাচিটিৰ ওপৰত নিৰ্ভৰ কৰিব। ছেকেণ্ড, আপুনি
প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰিছে, ইনকামো পাইছে, আপুনি আৰু সামগ্ৰী ক্ৰয় কৰিছে, আপোনাৰ আজি 3 লাখ পিবি হৈ গ'ল, লেপটপ 3 লাখ, ৰাইটত 3 লাখ পিবি হৈছে, আপোনাক কোম্পানীয়ে এবাৰ 15 পইণ্ট দিছে। আৰু কি দিছে, কোম্পানী আপোনাক এজেণ্ট বুলি এটা ৰেংক দিলে, এজেণ্ট ৰেংক আপুনি পাই গ'ল, যেনেকৈ আমাৰ মীনা মেমে পাইছে আমাৰ গ্ৰুপত, সেইটো এজেণ্ট ৰেংক হয়। তো এজেণ্ট ৰেংক পালে 15 পইণ্ট দিলে, 15 পইণ্টৰ দিনত প্ৰতিদিনৰ প্ৰতি মেক্সিমাম আপুনি কিমান পাব, 3,964 টকাকৈ পাবৰ কাৰণে সক্ষম হ'ব। 3 নম্বৰ ইয়াতে ডেইলি মেটচিং কমিশ্যনত আপোনাক দেখুৱাইছে প্ৰয়োজনীয় সামগ্ৰী আৰু ক্ৰয় কৰিছে আপুনি, 7 লাখ পিবি আপোনাৰ হ'ল, লেপটপ 7 লাখ, ৰাইটত 7 লাখ পিবি হ'ল, কোম্পানীয়ে এবাৰ 30 পইণ্ট দিছে। এই 30 পইণ্ট পোৱাৰ লগে লগে স্পেচিয়েল এজেণ্ট বুলি কোম্পানীয়ে আপোনাক ঘোষণা কৰিছে আৰু 7,929 টকা প্ৰতিদিনৰ প্ৰতি মেক্সিমত আপুনি পাবৰ কাৰণে সক্ষম হ'ব এটা মেক্সিমতে। নেক্সট, আপুনি আৰু প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰি আছে, টকা পাইছে, ইনকাম পাইছে, গ্ৰুপ ডাঙৰ হৈছে, আপুনি 15 লাখ পিবি আপুনি বনাই দিলে, ডিলাৰ হিচাপে আপোনাক কোম্পানীয়ে ঘোষণা কৰিলে। আপোনাৰ লেপটপ 15 লাখ হৈছে, ৰাইটত 15 লাখ পিবি হৈছে, 60 পইণ্ট দিছে, এইবাৰ 15,857 প্ৰতিদিনৰ প্ৰতি মেক্সিমত আপুনি পাবৰ কাৰণে সক্ষম হ'ল। 24 লাখ পিবি আপোনাক প্ৰয়োজন সামগ্ৰী ক্ৰয় কৰোঁতে 24 লাখ পিবি হৈ গ'ল, আৰু তেতিয়া কোম্পানীয়ে আপোনাক এক্সক্লুচিভ ডিলাৰ বুলি ঘোষণা কৰিছে। লেপটপ 24 লাখ, ৰাইটত 24 লাখ পিবি হ'ল, এইবাৰ 90 পইণ্ট কোম্পানীয়ে দিছে। প্ৰতিদিনৰ প্ৰতিটো মেক্সিমত আপুনি 23,700 কিমান টকা পাব, 86 টকাকৈ পাবৰ কাৰণে সক্ষম হ'ব। তাৰপিছত কোম্পানীয়ে কৈছে যে আপুনি যে আৰম্ভণিৰ পৰা 24 লাখ পিবিলৈকে বনালে, এজেণ্ট হিচাপে বা এজন ডিষ্ট্ৰিবিউটৰ হিচাপে আপোনাৰ এইটোৱে হ'ল শেষ পিবি। ইয়াৰ পিছত আৰু আপুনি পিবি বনোৱাৰ কোনো প্ৰয়োজন নাই। আপুনি লেফ্ট আৰু ৰাইট এই গ্ৰুপ দুটা চোৱা চিতা কৰক, অৰ্থাৎ আপুনি লিডাৰ। মাত্ৰ আপুনি বছৰেকত, যাৰ কোনো পিভিৰ কোনো কথা নাই, 1 টকাই হওক 10 টকা মূল্যৰ এটা বেজিয়ে কিনিছে বা এটা গুলি সূতাই কিনিছে, বাছ চাফিচিয়েণ্ট। আইডিটো যে চলি আছে কোম্পানীয়ে গম পাই গৈছে, আৰু আপুনি যে ইনকাম পাইছে কোম্পানীয়ে গম পাই গৈছে, গতিকে তাতকৈ আৰু বেছি আপুনি ইয়াত পিভিৰ কোনো প্ৰয়োজন নাই। মাত্ৰ তলৰ গ্ৰুপ দুটা মজবুত কৰাৰ কাৰণে আপুনি কাম কৰি যাওক। 60 লাখ পিবি আপোনাৰ লেপটপ যিদিনাখনেই হৈছে, 60 লাখ ৰাইটত হৈছে, 150 পইণ্ট কোম্পানী দিছে, প্ৰতিদিনৰ প্ৰতি মেক্সিমত আপুনি 39,640 টকা পাব। 2 কৰোৰ পিবি আপোনাৰ লেপটপ, 2 কৰোৰ পিবি ৰাইটত হৈছে, 250 পইণ্ট কোম্পানী দিছে, 66,063 টকা প্ৰতিদিনৰ প্ৰতি মেক্সিমত পাব। আৰু এই ডেইলি মেক্সিম কমিশ্যনৰ শেষ যিটো আমাৰ ইনকাম, 5 কৰোৰ পিবি আপোনাৰ লেপটপ, ৰাইটত 5 কৰোৰ পিবি হৈছে, 300 পইণ্ট কোম্পানীয়ে দিব, আৰু আপুনি 79,287 টকা প্ৰতিদিনৰ প্ৰতি মেক্সিমত পাবৰ কাৰণে সক্ষম হ'ব। আৰু এই যে ইনকামবিলাক ডেইলি আপুনি মেটচিং পাইছে, যিমানখিনি সপ্তাহটোত মেটচিং পাইছে, সেই মেটচিঙৰ ইনকামসমূহ প্ৰতি সপ্তাহৰ মঙলবাৰৰ দিনাখনে আপোনাৰ একাউণ্টছত কোম্পানীয়ে ভৰাই দিব। এইটো হ'ল ডেইলি মেটচিং কমিশ্যন। গতিকে এই ডেইলি মেটচিং কমিশ্যনটো ক্ৰমেই আমাৰ গ্ৰুপটো ডাঙৰ হৈ যায়, আৰু ডাঙৰ হৈ যোৱাৰ পিছত আমাৰ পিভিবিলাক বাঢ়ি যাব, একেদিনে আমাৰ এই পিভিবিলাক বাঢ়ি গৈ থাকিব, আৰু তেতিয়া আমি এই ইনকামবিলাক পাবৰ কাৰণে সক্ষম হ'ম। গতিকে ইয়াৰ পিছত দ্বিতীয় যিটো ইনকাম, অত্যন্ত গুৰুত্বপূৰ্ণ ইনকাম, মোৰ দৃষ্টিত আমাৰ ডেইলি মেটচিং কমিশ্যন যিটো, তাতকৈ সহজ যিটো ইনকামৰ পথ, সেইটো হ'ল মাষ্টাৰশ্বিপ বোনাছ। 20% মাষ্টাৰশ্বিপ বোনাছ আমাক 7টা ৰেংকত দিয়া দেখুৱাইছে কোম্পানীয়ে। কি, চেলছ মাষ্টাৰ 10% দিছে, 1,40,000 টকা প্ৰতি মাহত আপুনি বোনাছ পাব পাৰে। ডায়মণ্ড মাষ্টাৰক দিছে 5% প্ৰতি মাহত 2,60,000 টকা আপুনি বোনাছ পাব মাহিলী। চেৰন ৰোজ মাষ্টাৰক দিছে 2% প্ৰতি মাহত 6,50,000 টকা আপুনি বোনাছ পাব মাহিলী। ষ্টাৰ মাষ্টাৰক দিছে 1.2% প্ৰতি মাহত 13 লাখ টকা আপুনি বোনাছ পাব মাহিলী। ৰয়েল মাষ্টাৰক দিছে 1% প্ৰতি মাহত আপুনি 26 লাখ টকা পাব মাহিলী বোনাছ। ক্ৰাউন মাষ্টাৰক দিছে 0.5% প্ৰতি মাহত 52 লাখ টকা আপুনি বোনাছ পাব মাহিলী। আৰু ইম্পেৰিয়েল মাষ্টাৰক দিছে 0.3% 70 লাখ টকা প্ৰতি মাহত আপুনি বোনাছ পাবৰ কাৰণে সক্ষম হ'ব। এতিয়া ইয়াতে এই যে আমাৰ ৰেংক কেইটা দেখুৱাইছে, এই ৰেংক কেইটা আমি কেনেকে এই ইনকামটো পাম তাতে দেখুৱাইছে। চাব, 1 তাৰিখৰ পৰা 15 তাৰিখৰ ভিতৰত যদি আপুনি ষ্টাৰ মাষ্টাৰ হৈছে, তেনেহ'লে 1 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত 1,40,000ৰ 50%, অৰ্থাৎ 70,000 টকা 1 তাৰিখৰ পৰা 22 তাৰিখৰ ভিতৰত আপোনাৰ একাউণ্টছত সোমাব। আৰু 16 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত যদি এই ৰেংকটো পাইছে, তেনেহ'লে আপুনি এই 30 তাৰিখৰ পৰা 7 তাৰিখৰ ভিতৰত ছেকেণ্ড যিটো কিস্তি 70,000, সেইটো আপুনি পাব, অৰ্থাৎ মাহেকত 2টা ভাগত আপোনাক এই ইনকামটো কোম্পানীয়ে 2 ভাগ কৰি দিছে। এতিয়া এই ৰেংক কেইটা পাবৰ কাৰণে আমি কেনেকে ৰেংক কেইটা পাম, তলত সেইটো দেখুৱাইছে। তাৰে ভিতৰতে এটা ৰেংক দেখুৱাইছে, এইটো ছেমি চেলছ মাষ্টাৰ। মই কৈ আহিছোঁ আপোনালোকক, এইটো হ'ল এনেকুৱা এটা মানে আমাক 7টা ৰেংক দেখুৱাইছিল, এইটো এক্সট্ৰা আহিল, সেইটো এটা অফাৰ বুলি আমাক কোৱা হৈছে। যে আৰম্ভণিতে কোম্পানী যেতিয়া ভাৰতবৰ্ষত আহিল, মানুহেতো ইনকামটো বিচাৰে, গতিকে মানুহক এটা সুবিধা দিয়াৰ কাৰণে কোম্পানীয়ে এটা অফাৰ হিচাপে দিছিল ছেমি চেলছ মাষ্টাৰ এটা ৰেংক।
এই ছেমি চেলছ মাষ্টাৰ ৰেংকটো পাবৰ কাৰণে আপোনাৰ আইডিত 7 লাখ পিবি যিদিনাখনে হৈছিল, আপোনাৰ লেফটত 15 লাখ, ৰাইটত 15 লাখ পিবি হ'লে আপোনাক ছেমি চেলছ মাষ্টাৰ বুলি এটা ৰেংক দিছিল, মাষ্টাৰশ্বিপ আপোনাক ইনকাম এটা দিছিল 56,000 টকা, অৰ্থাৎ 28,000 কৰি মাহেকত দুটা ভাগত আপোনাক এই টকাটো ভাগ কৰি দিছিল। আৰু সেইটো তেওঁলোকে অফাৰত দি আজি সেইটো স্থায়ীভাৱে আমাক দি থৈ গ'ল। সেই অফাৰটো আজি আমি স্থায়ীভাৱে পাবৰ কাৰণে সক্ষম হৈছোঁ। সেইকাৰণে ছেমি চেলছ মাষ্টাৰটো প্ৰথম 7টা ৰেংকত এইটো দেখুওৱা হোৱা নাছিল। ছেকেণ্ড যিটো ৰেংক আমাৰ এতিয়া আহিল, ছেকেণ্ড ৰেংক বুলি আহিল চেলছ মাষ্টাৰ। আপোনাৰ আইডিত 7 লাখ পিবি হৈছে, লেফটত আপোনাৰ 25 লাখ, ৰাইটত 25 লাখ পিবি হোৱাৰ দিনাখনে কোম্পানীয়ে আপোনাক চেলছ মাষ্টাৰ বুলি ঘোষণা কৰিছে। 1,40,000 টকা আপুনি প্ৰতি মাহত বোনাছ পাইছে। আৰু কোম্পানীয়ে এই ৰেংকটো পোৱাৰ লগে লগে আপোনাক 3টা প্ৰডাক্ট পুৰস্কাৰ দিছে। তাৰে ভিতৰত এটা হ'ল আমাৰ সকলোৰে অতিকৈ প্ৰয়োজনীয় প্ৰডাক্ট, মাষ্টাৰ প্ৰডাক্ট বুলি যাক কওঁ, সঞ্জীৱনী প্ৰডাক্ট বুলি আমি যাক কওঁ, সেইটো হ'ল হেমহিম। এই হেমহিম প্ৰডাক্টৰ ওপৰত স্কিন কেয়াৰ ছেট আৰু ইভিনিং কেয়াৰ ছেট, দুটা প্ৰডাক্ট অত্যন্ত গুৰুত্বপূৰ্ণ। সেই দুটা প্ৰডাক্টটো হিমহিমৰ লগত আমাক পুৰস্কাৰ হিচাপে দিছে। 3 নম্বৰ মাষ্টাৰশ্বিপ লেভেল ডায়মণ্ড মাষ্টাৰ, 15 লাখ পিবি যিদিনাখনে আপোনাৰ আইডিত হ'ব, আপোনাৰ হ'ব মানে হৈয়ে আছে, ইতিমধ্যে মাষ্টাৰশ্বিপতে হৈ আছে, এইটো শেষ হৈ নাযায়। আপোনাৰ দুজন চেলছ মাষ্টাৰ লেফটত ওলাইছে, ৰাইটত দুজন চেলছ মাষ্টাৰ ওলাইছে, 2,60,000 টকা প্ৰতি মাহেকত আপোনাক বোনাছ ইতিমধ্যে কোম্পানীয়ে দিছে। তাৰ উপৰিও আকৌ আপোনাক এই 3টা প্ৰডাক্ট, এটা হিমহিম ছেট, এটা স্কিন কেয়াৰ ছেট আৰু এটা ইভিনিং কেয়াৰ ছেট পুৰস্কাৰ হিচাপে আপোনাক এইবাৰো কোম্পানী আপোনাক দিছে। 4 নম্বৰ মাষ্টাৰশ্বিপ লেভেল আহিল চেৰন ৰোজ মাষ্টাৰ, 24 লাখ হৈ আছে আপোনাৰ পিবি, শেষ পিবি। তাৰপিছত লেফটত 2জন ডায়মণ্ড মাষ্টাৰ ওলাইছে, ৰাইটত 2জন ডায়মণ্ড মাষ্টাৰ ওলাইছে, কোম্পানীয়ে আপোনাক 6 লাখ টকা প্ৰতি মাহেকত বোনাছ দিছে। আৰু এই বোনাছৰ উপৰিও এইবাৰ পুৰস্কাৰ হিচাপে আপোনাক কোম্পানীয়ে কি দিছে, নগদ 1,20,000 টকা এক্সট্ৰাকৈ পুৰস্কাৰ দিছে। আৰু কি দিছে, 2টা ট্ৰেভেল টিকেট দিছে আপোনাক, স্বামী স্ত্ৰী দুয়োজনে যাব পৰাকৈ দক্ষিণ পূব এছিয়া ঘূৰাৰ কাৰণে, মানে বিদেশ ভ্ৰমণ কৰাৰ কাৰণে, 3 ৰাতি 4 দিনৰ কাৰণে ফ্ৰী। কোনো টকা পইচা আপুনি খৰচ কৰিব নালাগে এইখিনিত, মাত্ৰ কিবা বজাৰ যদি নিজাকৈ কৰে সেইটো আপুনি নিজে খৰচ কৰিব লাগিব, এইটো হ'ল কথা। 5 নম্বৰ মাষ্টাৰশ্বিপ লেভেল আহি গ'ল ষ্টাৰ মাষ্টাৰ, 24 লাখ পিবিটো হৈ আছে, শেষ পিবি আপোনাৰ। লেফটত আপোনাৰ 2জন চেৰন ওলাইছে, ৰাইটত 2জন চেৰন ৰোজ ওলাইছে, তো আপুনি 13 লাখ টকা প্ৰতি মাহত বোনাছ হিচাপে পাবৰ কাৰণে সক্ষম হ'ল। আৰু এইবাৰ কোম্পানীয়ে আপোনাক পুৰস্কাৰ দিছে নগদ 6 লাখ টকা, নগদ ধন পুৰস্কাৰ দিছে। আৰু ইয়াৰ আগতে আপোনাক 2টা ট্ৰেভেল টিকেট দিছিল, এইবাৰ দিছে 4টা ট্ৰেভেল টিকেট। আপোনাৰ যদি 2টা ল'ৰা ছোৱালী আছে তেওঁলোকক লৈ যাব পাৰিব 3 ৰাতি 4 দিনৰ কাৰণে দক্ষিণ পূব এছিয়া ঘূৰাৰ বাবে ফ্ৰী। 6 নম্বৰ মাষ্টাৰশ্বিপ লেভেল ৰয়েল মাষ্টাৰ, 24 লাখ পিবি হৈ আছে আপোনাৰ। 2জন ষ্টাৰ মাষ্টাৰ আপোনাৰ লেফটত ওলাইছে, ৰাইটত 2জন ষ্টাৰ মাষ্টাৰ ওলাইছে, 26 লাখ টকা আপুনি বোনাছ পাবৰ কাৰণে সক্ষম হ'ল। আৰু এইবাৰ কোম্পানীয়ে ওৱান টাইম আপোনাক পুৰস্কাৰ দিছে, কিমান, নগদ 30 লাখ টকা এক্সট্ৰা, সেইটো পুৰস্কাৰ। আৰু কি দিছে, কাৰ ৰেণ্টেল হিচাপে আপোনাক 60,000 টকা। কিয় দিছে, যে সেই সময়ত আমাৰ যিটো গ্ৰুপ বহুত ডাঙৰ হৈ যাব, আৰু সেই গ্ৰুপটো ডাঙৰ হ'লে আজি আমি এনেকৈ অনলাইন মিটিঙৰ জৰিয়তে গোটেই গ্ৰুপটো প্ৰশ্ন উত্তৰৰ পৰা আৰম্ভ কৰি সকলোবিলাক দিয়াটো সম্ভৱ নহয়। তেনেহ'লে সেই সময়ত আমি কি ঠাই বিশেষে আজি শদিয়া, কালি ধুবুৰী, কালি লখিমপুৰ, ডিব্ৰুগড়, এনেকৈ প্ৰতিখন জিলাতে আমি কিছুমান চেমিনাৰ কৰিব লাগিব। আৰু সেই চেমিনাৰবিলাক এটেণ্ড কৰাৰ কাৰণে যিহেতুকে আপুনি লিডাৰ, আপুনিতো যাব লাগিব, পকেটত টকা খৰচ কৰি যাব দিয়া নাই। প্ৰতি মাহত আপোনাক এক্সট্ৰাকৈ 60,000 টকা দিছে, গাড়ী এখন ভাড়া কৰক, চেমিনাৰ এটেণ্ড কৰক। আৰু 4টা ট্ৰেভেল টিকেট দিছে এইবাৰ, 3 দিন 4 ৰাতিৰ কাৰণে নহয়, 10 ৰাতি 11 দিনৰ কাৰণে আপোনাক এই টিকট দিছে। 10 ৰাতি 11 দিন আপুনি বিদেশ ভ্ৰমণ কৰি আহক, দক্ষিণ পূব এছিয়া ঘূৰি আহক। আৰু কি দিছে, যে এই ধৰক আমি যিবিলাক আপুনি চেমিনাৰ কৰিব, সেই চেমিনাৰবিলাক চেমিনাৰ হল এটা লাগিল, বা চেমিনাৰত উপস্থিত থকা আমাৰ ডিষ্ট্ৰিবিউটৰবিলাকক চাহ পানী খোৱা এইবিলাক খৰচ আছে, তাৰ কাৰণে এক্সট্ৰাকৈ 1,20,000 টকা আপোনাৰ ডেবিট কাৰ্ডৰ জৰিয়তে খৰচ কৰাৰ কাৰণে কোম্পানীয়ে দি থাকিব। 7 নম্বৰ মাষ্টাৰশ্বিপ লেভেল আহিল ক্ৰাউন মাষ্টাৰ, 24 লাখটো হৈয়ে আছে আপোনাৰ ইতিমধ্যে, অলৰেডি আগতে হৈ আছে। 2জন ৰয়েল মাষ্টাৰ লেফটত, ৰাইটত 2জন ৰয়েল মাষ্টাৰ ওলাইছে, 52 লাখ টকা প্ৰতি মাহেকত আপুনি বোনাছ পাবৰ কাৰণে সক্ষম হ'ল। আৰু এইবাৰ পুৰস্কাৰ কিমান দিছে, ছাৰপ্ৰাইজ 1,80,00,000 টকা, 1,80,00,000 টকা ওৱান টাইম আপুনি পুৰস্কাৰ পাব এই ৰেংকটো পোৱাৰ লগে লগে। আৰু কি পাব, 40 লাখ টকীয়া এখন বিলাসী গাড়ী ডাইৰেক্ট আপুনি পুৰস্কাৰ হিচাপে পাব। আৰু কি পাব, 4টা ট্ৰেভেল টিকেট দক্ষিণ পূব এছিয়া ঘূৰাৰ কাৰণে আকৌ পাইছে, 10 ৰাতি 11 দিনৰ কাৰণে। আৰু আপুনি ঠিক চেমিনাৰবিলাকত খৰচ কৰাৰ কাৰণে বা এইবিলাক আনুষংগিক যিবিলাক খৰচ আছে সেইখিনি কৰাৰ কাৰণে এইবাৰ নগদ 3 লাখ টকাকৈ ডেবিট কাৰ্ডৰ জৰিয়তে খৰচ কৰাৰ সুবিধা প্ৰতি মাহেকত আপুনি পাব, সেইটো কোম্পানীয়ে দিব। শেষ ৰেংক ইম্পেৰিয়েল মাষ্টাৰ, 24 লাখ হৈ আছে আপোনাৰ। ক্ৰাউন মাষ্টাৰ 2জন লেফটত ওলাইছে, ৰাইটত 2জন ক্ৰাউন মাষ্টাৰ ওলাইছে, 70 লাখ টকা প্ৰতি মাহেকত বোনাছ আপুনি পাবৰ কাৰণে সক্ষম হ'ল। পুৰস্কাৰ এইবাৰ কিমান দিছে, নগদ ওৱান টাইম পুৰস্কাৰ দিছে 6 কোটি টকা।
আৰু কি দিছে, এখন লাক্সাৰী গাড়ী যাৰ দাম 50 লাখ। সেই গাড়ীখন আপুনি পুৰস্কাৰ হিচাপে পাব। গাড়ীখন আপুনি নিজেই চলাব নালাগে, তাতে এজন ড্ৰাইভাৰ পাব, যাৰ দৰমহা 50,000 কোম্পানীয়ে দিব। আৰু আপুনি এটা নিজাববীয়াকৈ অফিচ পাব। সেই অফিচটো চলোৱাৰ কাৰণে আপুনি আকৌ এজন এছিষ্টেণ্ট পাব, ছেক্ৰেটাৰী বুলি আমি যাক ক'ম। তো তেওঁক দৰমহা হ'ব 50,000, সেইটোও কোম্পানীয়ে দিব। আপুনি অহাকালি আপোনাৰ কি প্ৰগ্ৰেম আছে, এছিষ্টেণ্ট ছেক্ৰেটাৰীয়ে ঠিক কৰি থ'ব। ড্ৰাইভাৰে গাড়ীত আপোনাৰ টুপি পিন্ধি ৰখি থাকিব, দৰ্জা খুলি দিব, আপুনি গাড়ীত বহক, ছেমিনাৰ এটেণ্ড কৰক। ইমান ফেচিলিটি, ইমান ডাঙৰ লিডাৰ তেতিয়া আপুনি হৈ যাব। তাৰপিছত ডেবিট কাৰ্ডৰ জৰিয়তে এইবাৰ আপুনি খৰচ কৰিব পাৰিব কিমান, নগদ 6 লাখকৈ টকা, আৰু তেনেকৈ প্ৰতি মাহত সোমাই দিব। আৰু এইবাৰ যিটো ট্ৰেভেল দিছে 10 ৰাতি 11 দিনৰ কাৰণে, আপুনি আগতে কিমান এইবিলাক যে ভ্ৰমণ কৰিছিল, উৰি গৈছিল ওপৰেৰে, আকাশৰ মাজেৰে উৰি গৈছিল, আৰু এইবাৰ পানী সাগৰৰ মাজেৰে খচখচে আপুনি 10 ৰাতি 11 দিন গৈ বিদেশ ভ্ৰমণ কৰি আহক। সেইকাৰণে আমাক কৈছে, হোৱাটছ ইউৰ ড্ৰিম, আপোনাৰ সপোন কি? প্ৰতিগৰাকী মানুহৰ কিছুমান সপোন থাকে, আৰু সেই সপোনটো বাস্তৱত ৰূপায়িত কৰাৰ কাৰণে মানুহে অসাধ্য সাধন কৰিবৰ কাৰণে চেষ্টা কৰে। ভাল পথেদিও কিছুমানে চেষ্টা কৰে, কিছুমানে বেয়া পথেদিও চেষ্টা কৰে। আমি সৎ পথেৰে এই পথটো ল'ব বিচাৰিছোঁ। বহুতে ইজি মানি বিচাৰে, কিন্তু ইজি মানি মানে একেদিনে লাগে। আমাৰ এইটো ইজি মানি বুলিয়ে আমি ক'ব পাৰোঁ, কিন্তু আমি ইয়াতে এই যে ইজি মানিটো পাইছোঁ, কষ্টৰ জৰিয়তে পাইছোঁ। নিজৰ কষ্টৰ বিনিময়ত নিজক আমি কামত ব্যৱহাৰ কৰি মানুহক 10জনক আমি নিৰোগী কৰি আৰু 10জনক কৰ্মসংস্থাপন দি নিজেও সফল হৈছোঁ। এনেকুৱা এটা ব্যৱস্থা আমি ইয়াতে পাইছোঁ। ইয়াতে নিষ্ক্ৰিয় উপাৰ্জন পাইছোঁ, আৰু কি পাইছোঁ, সময়ৰ স্বাধীনতা পাইছোঁ। ইয়াতে আমি কি পাইছোঁ, বেংক বেলেঞ্চ পাইছোঁ। ইয়াতে আমি কি পাইছোঁ, পাৰিবাৰিক সুৰক্ষা পাইছোঁ। টকা পইচা যেতিয়া পালোঁ, আমি সপোনৰ এটা ঘৰ পাইছোঁ। এটা সুন্দৰ স্বাস্থ্য ইয়াতে আমি পাবৰ কাৰণে সক্ষম হৈছোঁ। মান আৰু সন্মান, এই যেতিয়া এটা সুন্দৰ ঘৰ, মান সন্মান, সুন্দৰ স্বাস্থ্য, টকা পইচা যেতিয়া আহি গ'ল, সন্মানটো অট'মেটিকেলি মানুহৰ আহি যাব। সপোনৰ বিলাসী গাড়ী এখন আপোনাৰ ঘৰৰ সন্মুখত ৰৈ থাকিব। বিদেশ ভ্ৰমণ কৰাৰ যিটো সপোন মানুহৰ থাকে, আপোনালোকে এনেকে আকাশত মেঘৰ বগা বগা মেঘ, একদম তাৰ মাজেদি মেঘ ফালি উৰাজাহাজ উৰি গৈছে, সেইটো চাবৰ সেই দৃশ্য, তেনেকে উৰি যোৱাৰ ইচ্ছা নাইনে? সেই সপোনো আপোনাক বাস্তৱত ৰূপায়িত কৰিব পৰাকৈ কোম্পানীয়ে ব্যৱস্থা কৰি দিছে। তেনেহ'লে ইয়াতকৈ আৰু মানুহৰ কিবা সপোন থাকিব পাৰে নেকি? নিশ্চয় ইয়াতকৈ আৰু মানুহৰ আন অন্য কোনো সপোন নাই। সকলো সপোন আমি ইয়াতে পূৰ কৰিব পাৰোঁ। সেইকাৰণে আকৌ ইয়াতে এটা নতুন টেকন'লজিৰ কথা কৈছে। জোতা, চেণ্ডেল, কাপোৰ কানি আপুনি আমাৰ ইয়াতে উপলব্ধ থাকিব। আপুনি যদি ক্ৰয় কৰিব বিচাৰে, কোনো যোগ দিয়াৰ প্ৰয়োজন নাই। নতুন চিষ্টেম কোম্পানীয়ে লৈ আহিছে। আপুনি মাত্ৰ সন্মুখৰ ফালৰ পৰা আৰু বেক চাইডৰ পৰা আপুনি দুটা ফটো মাৰি কোম্পানীক দি পঠাওক। আপুনি কিমান ওখ, কিমান চাপৰ, কিমান মোটা, কিমান ক্ষীণ, কোনো কথা নাই। ভৰি কিমান দীঘল, কিমান খাটা, কোনো কথা নাই। জোতা, চেণ্ডেল, কাপোৰ কানি সুন্দৰভাৱে শৰীৰত খাপ হৈ যোৱাকৈ আপুনি পাবৰ কাৰণে সক্ষম হ'ব। এয়া এটা নতুন টেকন'লজি কোম্পানীয়ে লৈ আহিছে। হিন্দীত কৈছে সেইকাৰণে যে বিতা হোৱা কল বদলা নহি যা सकता, लेकिन आने वाला कल हमेशा आपके हाथ में होता है। যিখিনি সময় ইতিমধ্যে আপুনি পাৰ কৰিলে, সেইটোতো ঘূৰাই নাপায়। লাহ বিলাহ তামচা ফূৰ্তিৰ মাজতে, লগ বন্ধুৰ মাজতে আমি জীৱনটো কটালো, বহুত কিবা কিবি এনজয় কৰিলোঁ, সেইটো আৰু ঘূৰাই নাপায়। কিন্তু আহি থকা বৰ্তমানৰ যিটো সময়, আপোনাৰ হাতৰ মুঠিত আছে। ইচ্ছা কৰিলে তাক আপুনি সলনি কৰিব পাৰে। সদব্যৱহাৰ কৰি আপুনি নিজৰ লগতে নিজৰ ল'ৰা ছোৱালী, নিজৰ নাতি পুতিলৈকে এটা সুন্দৰ ৰাস্তা দি থৈ যাব পাৰে। সেই কথাটো ইয়াতে কোৱা হৈছে। এইখিনি কাম কৰাৰ কাৰণে, এই যে কামখিনি আমাক কোৱা হ'ল, এইখিনি কাম কৰাৰ কাৰণে আমাক কি লাগিব, কিছুমান সঁজুলিৰ প্ৰয়োজন হয়। চব কাম কৰাৰ কাৰণে কিছুমান সঁজুলি লাগে। দৰ্জিৰ পৰা আৰম্ভ কৰি, খেতিয়কৰ পৰা আৰম্ভ কৰি, যিয়ে যি কাম নকৰক, কল কাৰখানাত কাম কৰা মানুহকো মেচিনাৰী বিভিন্ন সুবিধা লাগে। আমাক ইয়াত কি লাগিব, এটা স্মাৰ্টফোন। আৰু সেই স্মাৰ্টফোনটোৰ জৰিয়তে আপোনাক কি কৈছে, প্লে ষ্ট'ৰৰ পৰা ইনষ্টল আৰু আপডেট কৰিব দিছে। গুগল মিট, জুম এপ, হোৱাটছএপ, ফেচবুক, ইউটিউব, টেলিগ্ৰাম, ইনষ্টাগ্ৰাম, মেছেঞ্জাৰ আদিৰ জৰিয়তে আপুনি যে সামগ্ৰীবোৰ ব্যৱহাৰ কৰিছে, তাৰ গুণগত মানদণ্ড গুণসমূহ আপুনি এই শ্বেয়াৰ ছিষ্টেমৰ জৰিয়তে মানুহক দেখুৱাওক। আৰু ইয়াৰ যিটো ধাৰণা, এই গোটেই PDF যিটো কথা কৈছে, এই ধাৰণাটো মানুহক দিয়াৰ কাৰণে চেষ্টা কৰক। এইখিনি কাম আমি কৰিব লাগে। মূল কাম এইখিনি। ফেচবুক, হোৱাটছএপ, ইনষ্টাগ্ৰাম এইবিলাক আমি শিকি বুজি লৈ এইখিনি কাম কৰিব লাগে। সেইকাৰণে কোৱা হৈছে, ঘৰত থাকি আজৰি সময়তো আপুনি এই কামটো কৰিব পাৰে। গতিকে এইখিনি কাম কৰাৰ কাৰণে আমাক নিশ্চয় অলপ সময়ৰ প্ৰয়োজন। কাৰণ সকলো শিকি বুজি লৈ আমি এই আমাৰ যিবিলাক এপছ আছে, সেই এপছবিলাক আমি শিকি বুজি লৈ যেতিয়া কামটো কৰিম, গ্ৰুপ দুটা বনোৱা, এইখিনি সময় আমাক লাগিব। 1 বছৰো লাগিব পাৰে, 2 বছৰো লাগিব পাৰে, কাৰোবাক 5 বছৰো লাগিব পাৰে, কাৰোবাক 6 মাহো লাগিব পাৰে, কাৰোবাক 3 মাহতো কোনোবাই কৰিব পাৰে। নিজৰ ওপৰত ডিপেণ্ড কৰিব, নিজৰ গ্ৰুপৰ ওপৰত ডিপেণ্ড কৰিব। তো সেইকাৰণে কোৱা হৈছে যে গছডাল আপুনি ৰুইছেহে, আজিয়ে ফলটো নিবিচাৰিব।
গছডাল ৰুইছে তাক যদি সুৰক্ষিত কৰি ৰাখি সাৰ পানী যোগান ধৰিছে গছডালে এদিন পৰিণত হৈ ফল দিব। আৰু আপুনিও ইয়াতে যেতিয়া কাম আৰম্ভ কৰিছে সকলো শিকি বুজি লৈ কামটো সুন্দৰভাৱে আগবঢ়াইছে, আপুনি ইনকাম পোৱা আৰম্ভ হ'ব। এবাৰ ইনকাম পাইছে পিছফালে আৰু চোৱাৰ প্ৰয়োজন নাই, পায়ে আছে পায়ে আছে পায়ে আছে, একেবাৰে শেষ ৰেংক ইম্পেৰিয়েল মাষ্টৰলৈকে পাই থাকিব। আপুনি যদি কিবা কাৰণত মানে সেই ৰেংকটো পোৱা নাই, আপোনাৰ ল'ৰা ছোৱালী পাব, আপোনাৰ ল'ৰা ছোৱালীও যদি কাৰোবাৰ পোৱা নাই নাতি পুতিয়ে পাব, পাব 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 100%। গতিকে এই কথাখিনি আমি সকলোৱে মনত ৰখা দৰকাৰ। সেইকাৰণে এইখিনি কাম কৰাৰ কাৰণে আমাক কি কৈছে, লাৰ্ণিং শিকি বুজি ল'ব দিছে, ট্ৰেইনিংটো ল'ব দিছে আমাক। তাৰপিছত আমাক কি কৈছে, ইনষ্ট্ৰাকশ্যনটো আমাক সকলোকে ল'ব দিছে আৰু প্ৰেক্টিচ কৰিব দিছে। ঠিক সেইটোৱে কৈছে যে আপুনি এটা জাগ্ৰত সপোন দেখিব লাগিব, হয় মই এনেকে এই কামটো কৰি সফল হ'ম, তেনেকুৱা সপোন এটা আপুনি দেখিব লাগিব। আত্মবিশ্বাস যিটো সেইটো আপুনি গঢ়ি তুলিব লাগিব। আপোনাৰ যিটো লক্ষ্য সেই লক্ষ্যটো আপুনি নিৰ্ধাৰণ কৰিব লাগিব যে শেষ ৰেংকলৈকে মই যাম, কোনো বাধা বিঘিনি মোক মানে আঁতৰ কৰিব নোৱাৰে, মই কাম কৰিম, মই কাম কৰি গৈ থাকিম। লক্ষ্যত উপনীত হোৱাৰ বাবে আপুনি দৃঢ় সংকল্প ল'ব লাগিব। উপভোক্তাৰ নামৰ তালিকা আপুনি প্ৰস্তুত কৰিব লাগিব, সকলোকে নিমন্ত্ৰণ কৰিব লাগিব, পৰিকল্পনাটো সকলোকে দেখুৱাব লাগিব, সকলোকে অনুসৰণ কৰি পৰামৰ্শ দিব লাগিব, নকল কৰিব লাগিব, নকল আপুনি আপলাইনৰ পৰা নকল কৰিব লাগিব, আৰু উপভোক্তাৰ আধাৰ সৃষ্টি কৰি আমি শেষ ৰেংকলৈকে সফল হোৱাৰ পথটো মুকলি কৰিব পাৰোঁ। গতিকে এইখিনি কাম কৰাৰ কাৰণে আমাক কৈছে কি সফল মানুহে গুড ৰিলেশ্যনশ্বিপ গঢ়ি তোলে আৰু হিউমেন নেটৱৰ্ক সৃষ্টি কৰে। গতিকে এইখিনি কামৰ কাৰণে এটমি যিটো মঞ্চ এইটোকে সঠিক মঞ্চ বুলি কোৱা হৈছে, আৰু এই সঠিক মঞ্চখনত কাম কৰাৰ কাৰণে আমাক